হেল্ল' গাইজ, বিভিন্ন বিভাগত চাকৰি ওলাইছে। ইয়াৰে কিছুমানত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ দিয়ে এই পষ্টবোৰ ল'ব পাৰে, অৰ্থাৎ ইণ্টাৰভিউ দি আপোনালোকে এই জববোৰ পাব পাৰে। সকলোবোৰ জনাম ক'ত ক'ত আহিছে পদবোৰ, তাৰ লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, চেলাৰী কিমান হ'ব আৰু বয়স কিমান লাগিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত জনাম। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ জব ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পষ্টটো আহিছে আমাৰ, এইটো পষ্ট আহিছে আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা। পষ্টকেইটাৰ নাম দেখা পাইছে ড্ৰাইভাৰ আৰু অফিচ পিয়ন। ড্ৰাইভাৰ পষ্টটোৰ কাৰণে এটা পষ্ট ওলাইছে আৰু পিয়নৰ কাৰণেও এটা পষ্ট ওলাইছে। ড্ৰাইভাৰ পষ্টটোৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন দেখা পাইছে HSLC পাছ, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব, এটা স্কিল টেষ্ট কণ্ডাক্ট কৰিব, তাৰপাছত আপোনালোকৰ এটা ইণ্টাৰভিউ লোৱা হ'ব, তাৰপাছত আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন 15,000কৈ দিব, অৰ্থাৎ আপোনালোকে 15,000 টকাকৈ দৰমহা পাব। ছেকেণ্ড পষ্টটো হৈছে অফিচ পিয়ন। অফিচ পিয়নৰ কাৰণে এটা পষ্ট আছে। ইয়াত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ, আৰু যদিহে আপোনালোকে 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই অফিচ পিয়ন পষ্টটোত এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াত আপোনালোকৰ অনলি ভাইভা ভছ হ'ব, অৰ্থাৎ ইণ্টাৰভিউ কণ্ডাক্ট কৰি আপোনালোকে এই পষ্টবোৰ পাব পাৰে। আৰু ইয়াত আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন থাকিব 10,000, অৰ্থাৎ আপোনালোকে মান্থলি 10,000 টকাকৈ পাব পাৰিব। ইম্পৰ্টেণ্ট ডেটছত দেখা পাইছে দিয়া আছে যে ছাবমিশ্যন অফ এপ্লিকেশ্যন, আপোনালোকে এপ্লিকেশ্যন ছাবমিট কেতিয়াৰ পৰা কৰিব পাৰিব। 22 পাছ, অৰ্থাৎ ইতিমধ্যে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। তাৰপাছত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 11 জুন, অৰ্থাৎ আপোনালোকে 11 জুনলৈকে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এপ্লাই মোডটো অফলাইন হয়, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি এই পষ্টকেইটাত এপ্লাই কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম কিনিব লাগিব বা আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব লাগিব। তাৰপাছত আপোনালোকে এড্ৰেছ কৰিব লাগিব দ্য ছেক্ৰেটেৰী, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, বঙাইগাঁও। তাৰপাছত আপোনালোকে এনভেলপটোত লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ড্ৰাইভাৰ অফিচ পিয়ন। আপোনালোকে যোনটোৰ কাৰণে এপ্লাই কৰে সেই পষ্টটোৰ নামটো এপ্লিকেশ্যনৰ ওপৰত লিখিব লাগিব। তাৰপাছত আপোনালোকৰ যোনটো বঙাইগাঁও ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে তাত যোনটো ড্ৰপ বক্স আছে তাত গৈ আপোনালোকে দিব লাগিব, অৰ্থাৎ ড্ৰপ বক্সটোত আপোনালোকে নিজৰ এপ্লিকেশ্যনখন দিবগৈ লাগিব। সকলোবোৰ এড্ৰেছ দিয়া আছে যে ক'ত আছে, ফাৰ্ষ্ট ফ্ল'ৰ ডিষ্ট্ৰিক্ট জুডিচিয়েল বিল্ডিং বঙাইগাঁও, তাত গৈ আপোনালোকে দিব পাৰে। যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও হয় তেনেহ'লে আপোনালোকে নিজে গৈ দিব, আৰু যদিহে অন্য ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰে তেনেহ'লে আপোনালোকে স্পীড পষ্টৰ যোগেদিও এপ্লাই কৰিব পাৰে, কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন লাষ্ট ডেটৰ আগত গৈ পাব লাগিব। দেখা পাইছে দ্য এপ্লিকেণ্ট ছাবমিটিং দ্য এপ্লিকেশ্যন পাৰ্চনেলি টু দ্য ছেক্ৰেটেৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বঙাইগাঁও শ্বেল বি ৰিচিভড ইন দ্য ড্ৰপ বক্স অনলি। দ্য কেণ্ডিডেট shall remain liable for postal courier delay and non-delivery of their application in the drop box in due time. The undersigned shall reject all the application received after due date. গতিকে মই ক'লোৱে যে যদিহে আপোনালোকে লাষ্ট ডেটৰ পাছত এপ্লিকেশ্যন দিয়ে তেনেহ'লে এপ্লিকেশ্যনবোৰ ৰিজেক্ট কৰা হ'ব, আৰু আপোনালোকে নিৰ্দিষ্ট সময়ত গৈ পেলাই এপ্লিকেশ্যনবোৰ ড্ৰপ বক্সত দিব লাগিব, তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যনবোৰ একচেপ্ট কৰা হ'ব। গতিকে কি ডকুমেণ্টছ লাগিব সকলোবোৰ ইনফৰ্মেশ্যন দেখা পাইছে, ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। মোৰ ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব, তাতে এই এডভাৰটাইজমেণ্টটোৰ PDF পাই যাব। গতিকে আপোনালোকে ফ'ল' কৰি ল'ব। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পষ্টটো আহিছে PMC স্কুল জৱাহৰ নৱোদয়া বিদ্যালয়ৰ ফালৰ পৰা। এইটো আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা হয়। ইয়াত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, অৰ্থাৎ কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, ইণ্টাৰভিউ দি আপোনালোকে জববোৰ পাব পাৰে। দেখা পাইছে ৱাক ইন ইণ্টাৰভিউ চিডিউল অন 3/6, অৰ্থাৎ 3 জুন তাৰিখে এই ইণ্টাৰভিউটো চিডিউল কৰা হৈছে। 10:30 আপোনালোকে গৈ পাব লাগিব। আৰু পষ্টবোৰ দেখা পাইছে যে ফাৰ্ষ্ট পষ্টটো হৈছে জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ 3টা ভেকেঞ্চিত আছে, অৰ্থাৎ 3টা পষ্ট আছে জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ। এজ লিমিট দিয়া আছে 25ৰ পৰা মেক্সিমাম 55 ইয়াৰ্ছ। তাত আপোনালোকৰ মিনিমাম 25 ইয়াৰ্ছ থাকিব লাগিব আৰু মেক্সিমাম 55। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম ক্লাছ 12 পাছ হ'ব লাগিব, আৰু যদিহে আপোনালোকে হায়াৰ ষ্টাডিজ কৰিছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ডিজায়াৰেবলত লিখা আছে যে কম্পিউটাৰ নলেজ উইথ 30 ৱৰ্ডছ টাইপিং স্পীড। আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, তাৰ লগতে 30টা ৱৰ্ড প্ৰতি মিনিটত টাইপ কৰিব পাৰিব লাগিব, তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াত ৰেমুনাৰেশ্যন থাকিব 781 টকা, অৰ্থাৎ 781 পাৰ ডে'। মান্থলি হ'বগৈ 20,000 মান ইয়াত হৈ যাব মান্থলি। ছেকেণ্ড পষ্টটো আহিছে যে মেট্ৰন। ইয়াত আপোনালোকৰ ফিমেলৰ কাৰণে হয় পষ্টকেইটা। ইয়াত আপোনালোকৰ 2টা ভেকেণ্ট পষ্ট আছে, অৰ্থাৎ 2টা পষ্ট আছে। এজ লিমিট দিয়া আছে যে 35 ইয়াৰ্ছ আৰু মেক্সিমাম দিয়া আছে 55 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ হ'ব লাগিব, আৰু যদিহে আপোনালোকে হায়াৰ ষ্টাডিজ কৰিছে তেনেহ'লে ইয়াতো আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াতো আপোনালোকৰ ডিজায়াৰেবলত লিখিছে যে মেৰিড ফিমেল উইচ ইনক্লুডছ উইড'জ এণ্ড ডিভৰ্চি। আপোনালোকৰ মেৰিড ফিমেল হ'লে ভাল, তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লাগিলে আপোনালোক উইড' বা ডিভৰ্চি হ'লেও এই পষ্টবোৰত এপ্লাই কৰিব পাৰিব। ৰেমুনাৰেশ্যন দিয়া আছে যে 556 ৰুপিজ পাৰ ডে'। পষ্টকেইটাত আপোনালোকৰ পাৰ ডে' হিচাপত সকলোবোৰ দিয়া আছে, চেলাৰী কিমান দিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে যাব পাৰে। যোনটো ৱাক ইন ইণ্টাৰভিউ চিডিউল কৰা হৈছে 3 জুন তাৰিখে, সেই স্কুলত গৈ পেলাই আপোনালোকে ৱাক ইন ইণ্টাৰভিউটো দি পেলাই আপোনালোকে পষ্টবোৰ ল'ব পাৰে।
এতিয়া চাওঁ আহক যে থাৰ্ড পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব থাৰ্ড পোষ্টকেইটা আহিছে IIM গুৱাহাটীৰ ফালৰ পৰা দেখা পাইছে যে IIM গুৱাহাটীৰ ৰিক্ৰুটমেণ্ট অফিচাৰ একাউণ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট পাইছে ফাৰ্ষ্ট পোষ্টটো হৈছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু ছেকেণ্ড পোষ্টটো হৈছে আপোনালোকৰ ষ্ট'ৰ্ছ এণ্ড পাৰ্চেছ অফিচাৰ থাৰ্ড পোষ্টটো হৈছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ফ'ৰ্থ পোষ্টটো হৈছে একাউণ্টেণ্ট আৰু যোনটো 5 নম্বৰ পোষ্টটো হৈছে সেইটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ 6 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে এজ লিমিট দিয়া আছে যে মেক্সিমাম 40 ইয়াৰ্ছ আৰু তাৰ লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে যে গ্ৰেজুৱেশ্যন ইন এনি ফিল্ড আপোনালোকে BA BSc BCom যিকোনো কৰা হ'ব পাৰে ইয়াত কোনো স্পেচিফিকলি মেনশ্যন কৰা নাই হ'ব লাগিব BCom হ'ব লাগিব বা BSc পাছ হ'ব লাগিব ইয়াত আপোনালোকৰ এনি গ্ৰেজুৱেট বুলি দিছে তাৰ লগতে মিনিমাম 4 ইয়াৰ্ছ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবলি ৱৰ্কিং ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন লাইক IIM IITs এটচেট্ৰা ইয়াত আপোনালোকৰ মিনিমাম 4 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ যোনবোৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে লাইক IIT বা IIM তাত কৰা হ'লে বেছি ভাল তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু প্ৰফিচিয়েঞ্চি ইন MS অফিচ যোনটো আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল হওক বা ৱৰ্ড হওক পাৱাৰ পইণ্ট হওক তাত আপোনালোকৰ কাম কৰা জানিব লাগিব অৰ্থাৎ আপোনালোকে সেইটো চলাব জানিব লাগিব ছফ্টৱেৰবোৰ ইয়াত আৰু দেখা পাইছে দিয়া আছে যে আণ্ডাৰষ্টেণ্ডিং এণ্ড এক্সপিৰিয়েঞ্চ অফ PGP ক্লাছৰুম অপাৰেশ্যনছ গতিকে আপোনালোকে এইবোৰ যদি জানে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এই পোষ্টটোৰ কাৰণে তাৰপিছত দেখা পাইছে ওপৰৰ পোষ্টটো আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইয়াত আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে তাৰ লগতে মিনিমাম 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন চিভিল মেইনটেনেঞ্চ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কেম্পাছ গতিকে এই পোষ্টটোৰ কাৰণে এইটো বিচাৰিছে তাৰ লগতে ওপৰৰ পোষ্টটো দেখা পাইছে একাউণ্টেণ্টৰ কাৰণে বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ অৰ্থাৎ BCom কৰা হ'ব লাগিব তাৰ লগতে আপোনালোকৰ একাউণ্টিং বা ফাইনেন্স থাকিব লাগিব আৰু কেণ্ডিডেট উইথ MCom MBA ফাইনেন্স CA ইণ্টাৰ CMA ICWA অৰ ৰিলেভেণ্ট একাউণ্টিং চাৰ্টিফিকেট উইল বি প্ৰিফাৰ্ড গতিকে আপোনালোকৰ যদিহে MCom MBA ফাইনেন্স বা CA ইণ্টাৰ আদি এইবোৰ আছে ইয়াত উল্লেখ কৰা মতে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ছেকেণ্ডত দিয়া আছে যে কেণ্ডিডেট শুড হেভ এটলিষ্ট 5 ইয়াৰ্ছ পোষ্ট কোৱালিফিকেশ্যন প্ৰফেচনেল এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড অফ ফাইনেন্স একাউণ্টেণ্ট ডিপাৰ্টমেণ্টছ গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এইবোৰত ভালদৰে চাই ল'ব মোৰ ডেছক্ৰিপশ্যন বক্সত সকলোবোৰ ইনফৰ্মেশ্যন দি দিম তাৰ পৰা আপোনালোকে PDF ডাউনলোড কৰি বা ৱেবছাইটটোত গৈ পেলাই সকলোবোৰ ইনফৰ্মেশ্যন চাব পাৰে ইয়াৰ ওপৰৰ পোষ্টটো দেখা পাইছে এইটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰিয়ান ইনফৰ্মেশ্যন ছায়েন্স আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব লাইব্ৰেৰী ছায়েন্সত তাৰ লগতে মিনিমাম 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন একাডেমিক ইনষ্টিটিউশ্যনেল অৰ ৰিচাৰ্চ লাইব্ৰেৰীজ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে 8 ইয়াৰ্ছৰ তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব যোনটো আপোনালোকৰ লাইব্ৰেৰিয়ান পোষ্টটো আছে ছেকেণ্ড পোষ্টটো দেখা পাইছে ষ্ট'ৰ্ছ এণ্ড পাৰ্চেছ অফিচাৰ ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন কমাৰ্চ অৰ ৰিলেটেড ফিল্ড এটলিষ্ট 8 ইয়াৰ্ছ আপোনালোকৰ 8 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰোল অফ ষ্ট'ৰ্ছ এণ্ড পাৰ্চেছত তাৰ লগতে নলেজ এণ্ড এক্সপিৰিয়েঞ্চ ইন গভড PSU চেণ্ট্ৰেল অট'নমাছ বডিজ ইন চিমিলাৰ ৰোল ইজ প্ৰিফাৰ্ড গতিকে যদি আপোনালোকৰ বেলেগত এক্সপিৰিয়েঞ্চ আছে এইবোৰত তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব যোনবোৰ আপোনালোকৰ গভড PSU অৰ চেণ্ট্ৰেল অট'নমাছ বডিজ আছে যদিহে তাত আপোনালোকে কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে ফাৰ্ষ্ট পোষ্টটো দেখা পাইছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যে মাষ্টাৰ ডিগ্ৰী ইন মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যন কমাৰ্চ অৰ ৰিলেটেড ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন ইয়াতো আপোনালোকৰ 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন একাডেমিক এডমিনিষ্ট্ৰেশ্যন অৰ ইনষ্টিটিউশ্যনেল অপাৰেশ্যন যিহেতু এই পোষ্টকেইটা IIM গুৱাহাটীৰ ফালৰ পৰা আহিছে গতিকে ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত চেলাৰী যথেষ্ট ভাল হ'ব গতিকে ইয়াত আপোনালোকৰ অলপ হাই এক্সপিৰিয়েঞ্চ বিচাৰিছে তাৰ লগতে কোৱালিফিকেশ্যনবোৰো আপোনালোকৰ অলপ হায়াৰ ছাইডৰ হয় যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে এই পোষ্টবোৰৰ সৈতে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব আপোনালোকৰ চিলেকশ্যন হোৱাৰ চান্স বেছি থাকিব গতিকে এইটোৱে আছিল ভিডিঅ' যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জব আপডেটছ পাবৰ কাৰণে থেংক ইউ